নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে কুশলে আছে। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব ওলাইছোঁ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য আঁচনিৰ বিষয়ে। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কি, ইয়াৰ মডিউল, কোনে কোনে আবেদন কৰিব পাৰিব, পৰিয়ালৰ কোন কোন ব্যক্তি এই আঁচনিত অন্তৰ্ভুক্ত হ'ব, কিমান টকালৈ মেডিকেল ৰিম্বাৰ্চমেণ্ট পাব, চিকিৎসাৰ বাবদ আগতীয়াকৈ ধন পাবনে, কোনবিলাক চিকিৎসালয়ত এই সুবিধাবোৰ উপলব্ধ হ'ব আৰু দৰমহাৰ কিমান টকা কাটিলে এই সুবিধাবোৰ আপোনালোকে পাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাখন হৈছে এটি স্বাস্থ্য বীমা আঁচনি, জাষ্ট লাইক এ প্ৰাইভেট হেল্থ ইঞ্চুৰেঞ্চ। এইটো এটা হেল্থ ইঞ্চুৰেঞ্চে হয়। এই হেল্থ ইঞ্চুৰেঞ্চটো লাভ কৰিব গভৰ্ণমেণ্ট চাকৰিয়াল আৰু পেঞ্চনাৰসকলে। ইয়াৰে মডিউল তিনিটা হয়। মডিউল তিনিটাৰ প্ৰথমটো হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগতে তেওঁলোকৰ ডিপেণ্ডেণ্টসকলে এই সেৱাটো লাভ কৰিব। 2 নম্বৰটো হৈছে এই সেৱাৰ আবেদন কৰাৰ ক্ষেত্ৰত আমি IT পৰ্টেলৰ সহায়েৰে আমি এপ্লাই কৰিব লাগিব, আমি অনলাইন ছাবমিশ্যন কৰিব লাগিব। তো এইটোৰ এড্ৰেছটো হৈছে mmlsay.assam.gov.in। এইটো এটা IT পৰ্টেল আৰু IT পৰ্টেলৰ থ্ৰুৰে অনলাইন ছাবমিশ্যন কৰিব লাগিব। এইটো কোনো ধৰণৰ ইণ্ডিভিজুৱেল ডিপাৰ্টমেণ্টত মানে স্পেচিফিক ডিপাৰ্টমেণ্টত গৈ পেলাই ছাবমিশ্যন কৰিব নোৱাৰে। এইটো অকল অনলাইন পৰ্টেলত গৈ পেলাই ছাবমিশ্যন হ'ব। এইটো আছিল 2 নম্বৰ মডিউল। 3 নম্বৰ মডিউলটো হৈছে প্ৰচেছিং অফ ক্লেইমছ এণ্ড ৰিম্বাৰ্চমেণ্ট অফ এডমিছেবল এমাউণ্ট এজ ডিটেইলড ইন ক্লজ 7। ডেট মিনছ প্ৰচেছিং আমি কি ধৰণে কৰিম সেইটো ইয়াৰে পিছত ডিটেইল ক্লজ নম্বৰ 7ত মেনশ্যন কৰা আছে, আমি সেইখিনি আলোচনা কৰিম। এতিয়া হ'ল কি ছেকেণ্ড আমাৰ কুৱেশ্যন আছিলে কোনে কোনে এপ্লাই কৰিব পাৰিব। এইটো অলৰেডি মই কৈয়ে দিছোঁ। ইয়াতে চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰসকলে এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাই কৰিলে বাৰু এতিয়া কোন কোন ব্যক্তিয়ে পৰিয়ালৰ বা যিসকলে আবেদন কৰিব তেওঁলোকৰ কোন কোন ব্যক্তিয়ে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব, মানে পৰিয়ালৰ কোন কোন ব্যক্তি এই আঁচনিত অন্তৰ্ভুক্ত হ'ব। তো পৰিয়ালৰ অন্তৰ্ভুক্ত হোৱা ব্যক্তিসকল তাৰমানে ডিপেণ্ডেণ্ট হ'ব, যোন এপ্লিকেণ্ট হ'ব। তো চৰকাৰী চাকৰিয়ালজনৰ পেৰেণ্টছ আহি যাব। তো পেৰেণ্টছ বুলি ক'লে মা দেউতা। তো ছেকেণ্ড হ'ব আপোনাৰ যদি আপোনাৰ ল'ৰাই 30 ইয়াৰ্ছলৈকে কোনো ধৰণৰ আৰ্নিং কৰা নাই, মানে কোনো ধৰণৰ ইনকাম কৰা নাই, তেতিয়াহ'লে তেওঁ ইনক্লুড হ'ব। এনেই আপোনাৰ 30 ইয়াৰ্ছলৈকেতো হ'বই, মানে নৰ্মেলি সেইটো এজততো হ'বই, কিন্তু 30 বছৰৰ ভিতৰলৈকেও যদি কোনো আৰ্নিংছ কৰা নাই তেতিয়াহ'লে সেই ল'ৰা বা ছোৱালীজন এইটো আঁচনিত অন্তৰ্ভুক্ত হ'ব, মানে বেনিফিটটো পাব। ছেকেণ্ড হৈছে আপোনাৰ আনমেৰিড ডটাৰ্ছ। যদি ছোৱালীজনী বিবাহিত নোহোৱালৈকে বিবাহ নোহোৱা পৰ্যন্ত ছোৱালীজনীয়ে এইটোৰ সুবিধা লাভ কৰিব। আৰু 3 নম্বৰতে যদি কাৰোবাৰ ল'ৰা ছোৱালী যদি আপোনাৰ ফিজিকেলি বা মেণ্টেলি চেলেঞ্জ থাকে, মানে স্পেচিয়েলি এবল্ড হয়, তেতিয়াহ'লে তেওঁ সেই আজীৱনলৈকে, মানে এজৰ কোনো ধৰণৰ সীমা নাই, এজৰ কোনো ধৰণৰ লিমিটেশ্যন নাই। তো তেওঁ ফিজিকেলি বা মেণ্টেলি চেলেঞ্জ হ'লে তেতিয়া এই আঁচনিৰ বেনিফিট ল'ব পাৰিব। 4 নম্বৰ হৈছে আপুনি লিগেলি যদি কোনোবাই আপোনাৰ চিলড্ৰেন যদি এডপ্ট কৰি লৈছে, তো সেই লিগেলি এডপ্ট কৰা চিলড্ৰেনটোও এই আঁচনিত লাভ ল'ব পাৰিব। 5th নম্বৰত হৈছে আপোনাৰ কাৰোবাৰ যদি ষ্টেপ পেৰেণ্টছ আছে, পেৰেণ্টছ ইনক্লুডিং ষ্টেপ পেৰেণ্টছ, তো ষ্টেপ পেৰেণ্টছটো এই আঁচনিত অন্তৰ্ভুক্ত হ'ব। তো এই ডিপেণ্ডেণ্ট হৈছে এইখিনিয়ে। তাৰপিছত আছিলে এতিয়া এইখিনি জনাৰ পিছত এতিয়া মই আপোনালোকৰ মনত প্ৰশ্ন কৰি এইখন আঁচনি কিমান টকালৈ মেডিকেল ৰিম্বাৰ্চমেণ্ট দিব। তো কিমান টকালৈ মেডিকেল ৰিম্বাৰ্চমেণ্ট দিব মানে আগতে কৈছোঁ মেডিকেল ৰিম্বাৰ্চমেণ্ট, যদি কোনোবাই বুজি পোৱা নাই, মেডিকেল ৰিম্বাৰ্চমেণ্ট হৈছে সেইটোৱে ধৰক আপোনাৰ কিবা এটা অসুখ হ'ল বা কিবা এটা বেমাৰ হৈছে, তো আপুনি গৈ পেলাই মেডিকেলত
গ'ল মেডিকেলত আপুনি এডমিট হ'ল, সেইখিনি আপুনি ট্ৰিটমেণ্টটো কৰিলে, তো আপোনাৰ টকাৰে আপুনি এইটো মেডিকেলত দেখালে, তাৰপিছত আপুনি ৰিলিজ লৈ পেলাই গুচি আহিল। কিন্তু সেইখিনি সময়ত আপোনালোকে যি ডক্টৰৰ ফিজ দিলে, প্লাছ আপুনি মেডিচিনৰ বিল, মেডিচিন কিনিলে, সেই যি গোটেইখিনি মেডিকেলত থকা সময়ত যিমানখিনি বিল হ'ব, এই বিলখিনি গোটেইখিনি আপুনি যিটো ৱেবছাইট আছে mmlsay.assam.gov.in এই পৰ্টেলত গৈ পেলাই আৰু কিছুমান ডকুমেণ্ট আছে, সেই ডকুমেণ্টখিনি লৈ পেলাই ছাবমিশ্যন কৰিব লাগিব। তাৰপিছত গভমেণ্টে সেইখিনি চাই পেলাই 90 ডেজৰ ভিতৰত সেই এমাউণ্টটো আপোনাৰ একাউণ্টত সোমাই দিব। তো এইটো হৈছে মেডিকেল ৰিম্বাৰ্চমেণ্ট। তাৰমানে আমি আগতে পেচেণ্টেৰ কাৰণে যিখিনি আগতে নিজে খৰচ কৰিব লাগিব, তাৰপিছত সেইখিনি গভমেণ্টে দি দিব, সেইটোক কয় মেডিকেল ৰিম্বাৰ্চমেণ্ট। তো মেডিকেল ৰিম্বাৰ্চমেণ্টত এতিয়া আমি কৈ আছিলোঁ আমাক কিমান টকা দিব। এইখিনি আমাক আপ টু 1 ইয়াৰত আপ টু 5 লাখলৈকে দিব। সেই আপ টু 5 লাখলৈকে আমি ক্লেইম কৰিব পাৰিম। কিন্তু এতিয়া কথা হ'ল কি 5 লাখলৈকে নহয়, ইয়াতে আপোনাৰ এডভান্স এটা এমাউণ্টটো দিব পাৰে বা এটা পাৰ্ট ৰিম্বাৰ্চমেণ্টটো দিব পাৰে। এতিয়া এডভান্সটো হৈছে কি, যদি আপোনাৰ বেমাৰৰ নামত যদি ধৰক আপোনাৰ এষ্টিমেটেড কষ্টটো, মানে যদি ডক্টৰে বা মেডিকেল ডিপাৰ্টমেণ্টত যদি কয় বোলে আপোনাৰ বেমাৰটোৰ নামত এপ্ৰক্সিমেটলি 5 লাখ বা 5 লাখৰ ওপৰত আপোনাৰ খৰচ হ'ব, সেই তেনেকুৱা কণ্ডিশ্যনত গভৰ্ণমেণ্টে আপোনাক এডভান্স ৰিম্বাৰ্চমেণ্ট কৰি দিব। তো এই এডভান্স ৰিম্বাৰ্চমেণ্টটো আপুনি অনলাইনৰ এই পৰ্টেলৰ থ্ৰুদিয়ে কৰিব পৰা যায়। ছেকেণ্ড হৈছে যে আৰু ধৰক আপোনাক এডভান্স ৰিম্বাৰ্চমেণ্টটো হৈ গ'ল, এতিয়া আপোনাক পাৰ্ট ৰিম্বাৰ্চমেণ্ট। তো পাৰ্ট ৰিম্বাৰ্চমেণ্টটো দিব, এইটোতো পাৰ্ট ৰিম্বাৰ্চমেণ্টৰ ইয়াতে সুবিধাখিনি আছে। সেইটোৰ ছেম একে আপোনাৰ এষ্টিমেটেড কষ্ট যদি 5 লাখ আৰু মোৰ হয়, মানে 5 লাখত কৰি যদি 5 লাখ বা 5 লাখত কৰি যদি বেছি হয়, তেতিয়া পাৰ্ট ৰিম্বাৰ্চমেণ্ট দিব। তো পাৰ্ট ৰিম্বাৰ্চমেণ্ট কিমান দিব? পাৰ্ট ৰিম্বাৰ্চমেণ্ট আপোনাৰ বা এডভান্স ৰিম্বাৰ্চমেণ্ট আপোনালোকক গোটেইখিনি নিদিয়ে। ইয়াতে দিব কি, ধৰক 5 লাখ বা যিমান এষ্টিমেট ভেলু হয় তাৰে মেক্সিমাম 75%হে দিব। তো সেইখিনি দিব। তো ইয়াৰে লগত আৰু কেইটামান কণ্ডিশ্যন আছে। ধৰক আপোনাৰ কোনবিলাক এই 5 লাখ বা এইখিনি যিখিনি হ'ব এডভান্স পে'মেণ্ট কোনবিলাকত দিব, ইয়াতে দিয়া কেইটামান বেমাৰ আছে, আপোনাৰ এই অৰ্ডাৰ কপিখনতে আছে। অৰ্ডাৰ কপি মানে এইটো আপোনাৰ গাইডলাইনছতে আছে। তো ডিজিজ আছে বা গাইডলাইনছত থকা বেমাৰখিনি যেনে আপোনাৰ বাৰ্ণছ মেনেজমেণ্ট হ'লে আপোনাক দিব, কাৰ্ডিঅ'লজিকেল প্ৰচিডিউৰ্ছ থাকিলে দিব, থৰেচিছ চাৰ্জাৰী হ'লে দিব, হাৰ্ট ৰিলেটেড কিবা ইছ্যু হ'লে দিব। এনেকৈ আছে, এইখিনি গাইডলাইনছতে আছে। তো সেই সিমানখিনি বেমাৰৰ কাৰণে আপোনাক এডভান্স বা পাৰ্ট ৰিম্বাৰ্চমেণ্ট কৰি দিব। আৰু যদি আপুনি ধৰক মেডিকেলত 10 দিনত কৰি বেছি থাকিব লগা হৈছে, তেতিয়াও এডভান্স পে'মেণ্ট বা পাৰ্ট ৰিম্বাৰ্চমেণ্ট এইটো পৰ্টেলৰ থ্ৰুৰে গভমেণ্টে সেইখিনি সুবিধাটো দিব। তো ইমানখিনিলৈকে আমি গম পালোঁ। এতিয়া ধৰক আমি এই সুবিধাবোৰ আমি কোনবিলাক হস্পিটেলত পাব পাৰোঁ? আপোনালোকৰ মনত চাগে প্ৰশ্ন হ'ব পাৰে, বা এই সুবিধাখিনি আমি প্ৰাইভেট হস্পিটেলত পাম নে নাপাম, বা অকল আমি গভৰ্ণমেণ্টতে পাম, তেনেকুৱা নহয়। আমি যদি এই সুবিধাবোৰ পাব লাগে, তেতিয়াহ'লে এই হস্পিটেলবিলাক IPD ফেচিলিটি থকা হ'ব লাগিব, য'ত আপোনাৰ 5খন বেড থকা হ'ব লাগিব, মানে 5খন বিচনাযুক্ত চৰকাৰী হস্পিটেল আৰু 20খন বিচনাযুক্ত বেচৰকাৰী হস্পিটেল হ'ব লাগিব। তেতিয়া সেই তেনেকুৱা হস্পিটেলত এই সুবিধাবোৰ উপলব্ধ হ'ব। আৰু তেনেকুৱা হস্পিটেলত আপোনাৰ হস্পিটেলত ICU বা OTৰ সুবিধা থাকিব লাগিব। তো এনেকুৱা হস্পিটেল এই 5খন বা 20খন বিচনাযুক্ত বেচৰকাৰী মানে প্ৰাইভেট হস্পিটেলতো আমি এই সুবিধাখিনি আমি পাই যাম। তো ইয়াৰে হস্পিটেলবিলাকৰ লিষ্ট আমি যেতিয়া পৰ্টেলত মই নেক্সট ভিডিঅ' এটা বনাম, নেক্সট ভিডিঅ'ত কি ধৰণে আমি এইটোত এপ্লাই কৰিব পাৰোঁ, সেই তাত এপ্লাই কৰাৰ সময়তে নিজৰ ডিষ্ট্ৰিক্ট বা আপুনি যোনখন ডিষ্ট্ৰিক্টে আপুনি চিলেক্ট নকৰক, সেই ডিষ্ট্ৰিক্টখনতে
এই হস্পিটেলবিলাক মেনশ্যন কৰা থাকিব। তেতিয়াহ'লে হ'ব, আমি হস্পিটেলবোৰ নেক্সট ভিডিঅ'ত আমি চাই ল'ব পাৰিম। এতিয়া নেক্সট কুৱেশ্যনটোক লৈ আহিছোঁ। নেক্সট হৈছে এই গোটেইখিনি সুবিধা যে আমি পাম বা এই গোটেইখিনি সুবিধা যে চৰকাৰী পেঞ্চনাৰ বা চৰকাৰী চাকৰিয়াল এই গোটেইখিনি যে সুবিধা পাব, ইয়াৰ বিনিময়ত আমি গভৰ্ণমেণ্টকতো কিবা এটা দিব লাগিবতো। তো এই আমি কি দিম, আমি দৰমহাৰ পৰা আমাৰ কিমান টকা কাটিব, তো চেলাৰীৰ পৰা আমাৰ বা পেঞ্চনৰ পৰা আমাৰ কিমান টকা কাটিব, সেইটো ক'ব গ'লে আমি গ্ৰেড ৱাইজ ইয়াতে এজ পাৰ গাইডলাইনছ আমি গ্ৰেড ৱাইজ আমাৰ টকাখিনি কাটিব। যদি আপুনি যদি ফ'ৰ্থ গ্ৰেডৰ এমপ্লয় হয়, তেতিয়া আপোনাৰ চেলাৰীৰ পৰা 125 টকা কাটিব। থাৰ্ড গ্ৰেড হ'লে 225 টকা কাটিব। আকৌ ছেকেণ্ড গ্ৰেড যদি হয় 325 টকা কাটিব। আৰু যদি গ্ৰেড 1 হয় তেতিয়াহ'লে 500 টকা কাটিব। তো দৰমহাৰ পৰা ইমানখিনি পাৰ মান্থত কাটিব, আৰু পাৰ মান্থত কটাৰ পিছতে আমি এইখিনি সুবিধা লাভ কৰিব পাৰিম। দিল্লী গাইডলাইনছত থকা আমি জানিব লগা। ইয়াৰ পিছত কিছুমানৰ মনত ধৰক আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, যদি আমি এইটো যদি এই আঁচনিটোৰ বাহিৰত থাকিব ইচ্ছা কৰে, যিকোনো এমপ্লয় বা পেঞ্চনাৰে যদি এই আঁচনিটোৰ বাহিৰত থাকিব বিচাৰে, তেতিয়াহ'লে একো কথা নাই, তেওঁলোকে বাহিৰত থাকিব পাৰে, এইটো কোনো ধৰণৰ কম্পালচৰি নহয়। আৰু যদি ধৰক কোনোবাই এইটো আঁচনিটো আপুনি ইনক্লুড হৈ আছে, ছাপ'জ মই চৰকাৰী চাকৰিয়াল, মই এইটোৰ লাভটো লৈ আছোঁ, কিন্তু কিছু দিন যোৱাৰ পিছত মই ভাবিলোঁ বোলে নাই আৰু মই নকৰোঁ, মই ডিছকণ্টিনিউ কৰোঁ, তেতিয়াহ'লে আপোনালোকে ডিছকণ্টিনিউ কৰিব পাৰিব। মাত্ৰ আপোনাৰ ৰেচপেক্টিভ DDOৰ থ্ৰুৰে আপুনি এইটো ডিছকণ্টিনিউ কৰিব পাৰিব। আকৌ যদি ডিছকণ্টিনিউ কৰি পেলাই আকৌ যদি ভাবে বোলে মই আকৌ এইটো ভুল কৰিলোঁ, মই আকৌ জইন কৰিব লাগে, তেতিয়াহ'লেও আপোনালোকে পাৰিব। কিন্তু আপোনালোকে যেতিয়া ইচ্ছা তেতিয়া আপোনালোকে জইন হ'ব নোৱাৰে। জইন হ'ব পাৰিব ফাইনেন্সিয়েল ইয়েৰৰ আৰম্ভণিতে, মানে ফাইনেন্সিয়েল ইয়েৰৰ আৰম্ভণিতে আপোনালোকে ইয়াতে জইন হ'ব লাগিব। ছাপ'জ কথাটো এনেকুৱা, ফাইনেন্সিয়েল ইয়েৰৰ আৰম্ভণিতে জইন হ'ব পাৰিব, ফাইনেন্সিয়েল ইয়েৰৰ মাজত কোনো ধৰণৰ ইয়াতে জইন হ'ব নোৱাৰে। তো এপ্ৰিলৰ আগতে জইন হ'ব লাগিব। আকৌ যদি ভাবে মাৰ্চ, এইটো এপ্ৰিল 20, এইটো আপোনাৰ আগষ্ট 24 আগষ্ট হয়, তো মই এপ্ৰিলৰ 25ত মই জইন কৰিলোঁ, মানে নেক্সট ইয়েৰত মই জইন হ'ম। তেতিয়াহ'লে মই এইটো বছৰত যদি মোৰ কিবা কাৰণত যদি কিবা বেমাৰ চেমাৰ হৈ আছে, এই বেমাৰ মই ডক্টৰত দেখুওৱা বিলবিলাক মই আকৌ সেই এপ্ৰিলত জইন হৈয়ে মই ক্লেইম কৰিব নোৱাৰোঁ। কিন্তু মানে যেতিয়াৰ পৰাই আপুনি বা মই জইন হ'ম, তেতিয়াৰ পৰাহে আমি মেডিকেলৰ ৰিম্বাৰ্চমেণ্টৰ কাৰণে ক্লেইম কৰিব পাৰিম, তাৰ আগৰখিনিত আমি নোৱাৰিম। তো এইখিনিয়ে আছিল গাইডলাইনছৰ ওপৰত। যদি কিবা আপোনালোকৰ মাজত কিবা ডাউট থাকে বা কিবা সুধিব লগা থাকে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্ট কৰিব। মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম আপোনালোকৰ উত্তৰ দিবলৈ। আৰু এইখিনিতে যদি আপোনালোকে ভিডিঅ'টো সঁচাকৈ ভাল পাইছে, তেতিয়াহ'লে মোৰ এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তো এইখিনিয়ে আছিল। তো ধন্যবাদ। তো নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।